যি ধৰণে সংসদত ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিৰ যিটো অভিযোগ বা বিজেপিয়ে যি ধৰণে নাগালেণ্ডৰ সেই মহিলা নেত্ৰীগৰাকীক অপমান কৰাৰ যিটো এটা অভিযোগ উত্থাপন কৰিছে সেই অভিযোগৰ ভিত্তিতে আজি ৰাজ্যিক বিজেপি এনেধৰণে গুৱাহাটী মহানগৰীত বিশেষকৈ লতাশিলত তেওঁলোকে সমবেত হৈছে আৰু তেওঁলোকে এটা মেছেজ দিব বিচাৰিছে যে এই যি জনজাতীয় সাংসদগৰাকী সেই সাংসদগৰাকী যাতে অকলশৰীয়া নহয় তেওঁৰ পক্ষত বিশেষকৈ ভাৰতীয় জনতা পাৰ্টি আছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ বিশেষকৈ অসম প্ৰদেশৰ যি ৰাজ্যিক সমিতি সেই ৰাজ্যিক সমিতিও যে তেওঁলোকৰ সৈতে আছে সেই কথা আজি এটা মেছেজ দিব বিচাৰিছে আৰু লগতে ৰাহুল গান্ধীক সকলোৱে একেষাৰে নিন্দা কৰা পৰিলক্ষিত হৈছে তেওঁলোকৰ অভিযোগ যে মহিলাক আচলতে সন্মান কৰিব নাজানে কংগ্ৰেছৰ নেতাই আৰু বিশেষকৈ ৰাহুল গান্ধীয়ে সেই সন্মান কৰিব নজনা বুলি এটা অভিযোগ যিহেতু উত্থাপন কৰিছে যাৰ কাৰণে ৰাজহুৱাভাৱে প্ৰতিগৰাকী মহিলাৰ ওচৰত ক্ষমা খোজাটো তেওঁলোকে দাবী জনাইছে আৰু এনে পৰিপ্ৰেক্ষিতত এতিয়া এই লতাশিলত যিসকল বিজেপি কৰ্মী ইয়াত বিজেপি কাৰ্যকৰ্তা ইয়াত একত্ৰিত হৈছে সেই একত্ৰিত হোৱা মহিলাসকলে তেওঁলোকে ইয়াত সেই কথাই তেওঁলোকে দাবী উত্থাপন কৰিছে যে ৰাহুল গান্ধীয়ে হওক বা অন্যান্য যিসকল কংগ্ৰেছৰ নেতৃত্ব আছে সকলোৱে আজি তেওঁলোকে সংসদৰ মজিয়াতে হওক বা ৰাজহুৱাকৈ তেওঁলোকে ক্ষমা খুজিব লাগে সেই দাবী তেওঁলোকে উত্থাপন কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত যি পৰিৱেশটো আমি দেখুৱাইছোঁ হাতে হাতে বিজেপিৰ পতাকা লৈ তেওঁলোকে লতাশিল বিশেষকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সমীপত তেওঁলোক সমবেত হৈছে আৰু ইয়াৰ পৰা পদযাত্ৰা কৰি তেওঁলোকে এই যাত্ৰা তেওঁলোকে জাজ ফিল্ডলৈকে লৈ যাব আৰু জাজ ফিল্ডলৈকে লৈ তেওঁলোকে বিশেষকৈ কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ যিটো আচৰণ সেই আচৰণক তীব্ৰ ভাষাৰে তেওঁলোকে নিন্দা জনাইছে আৰু লগতে ৰাহুল গান্ধীৰ ওপৰত তেওঁলোকে দাবী উত্থাপন কৰিছে যে তেওঁ ৰাজহুৱাভাৱে ক্ষমা খোজক আৰু এই পৰিৱেশটো এই কাৰণেই হৈছে কাৰণ দুদিন পূৰ্বে সংসদৰ মজিয়াত যি ধৰণৰ এটা পৰিৱেশ সৃষ্টি হ'ল সেই পৰিৱেশৰ পিছত যিহেতু মহিলা বিশেষকৈ নাগালেণ্ডৰ মহিলা এমপি গৰাকীৰ বিৰুদ্ধে যি ধৰণৰ আচৰণ সেই আচৰণ কোনো ধৰণে গ্ৰহণযোগ্য নহয় বুলি বিজেপিৰ ফালৰ পৰা ক'ব বিচাৰিছে মই এই মুহূৰ্তত বিজেপি নেতৃত্ব আহি ইয়াত উপস্থিত হৈছেহি পল্লৱ লোচন দাস আহি উপস্থিত হৈছেহি বিজুলী কলিতা মেধি আহি উপস্থিত হৈছেহি সকলোৱে এনেধৰণে আজি ইয়াত সমবেত হোৱা পৰিলক্ষিত হৈছে মই পৰিৱেশটো এবাৰ আপোনালোকক দেখুৱাইছোঁ ইয়াত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখত এনেধৰণে সমবেত হোৱা পৰিলক্ষিত হৈছে ইয়াৰ পৰা তেওঁলোকে সমদল কৰি তেওঁলোকে আগবাঢ়িব জাজ ফিল্ডৰ দিশে আৰু জাজ ফিল্ডত গৈ তেওঁলোকে বিশেষকৈ এই যিটো কাৰ্যসূচী সেই কাৰ্যসূচী তেওঁলোকে সমাপ্ত কৰিব এই মুহূৰ্তত পল্লৱ লোচন দাস ডাঙৰীয়া আছে যিহেতু আপোনালোকে এই যিটো পদযাত্ৰা সেই পদযাত্ৰাৰ জৰিয়তে কি মেছেজ দিব বিচাৰিছে আৰু ক'লৈকে আপোনালোকে এই পদযাত্ৰা হৈছে আমি ৰাহুল গান্ধী ডাঙৰীয়াৰ যি ব্যৱহাৰ সেই ব্যৱহাৰ আমি গ্ৰহণ কৰা নাই আৰু আমি তেওঁ ক্ষমা খোজাটো বিচাৰিছোঁ আৰু আমি বিচাৰিছোঁ যে তেওঁ আজি উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী নেত্ৰী কন্যাক ডাঙৰীয়ানীৰ প্ৰতি তেওঁৰ যিটো ব্যৱহাৰ এই ব্যৱহাৰ আমি গ্ৰহণ কৰা নাই কন্যাক ডাঙৰীয়ানীৰ লগত অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তা আমি আছোঁ আমি একেলগে তেওঁৰ এই যিটো শালীনতা হানি কৰাৰ যিটো পৰিৱেশ নিৰ্মাণ হৈছে আমি এইটোক গৰিহণা জনাইছোঁ আৰু আমি সকলোৱে যে একত্ৰিতভাৱে তেওঁৰ সপক্ষে থিয় হৈছোঁ এই প্ৰমাণ কৰিছোঁ এই মুহূৰ্তত পৰিৱেশটো আমি দেখুৱাইছোঁ এয়া ৰাজ্যিক বিজেপিৰ নেতৃত্ব আহি ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে আৰু সকলোৱে এনেধৰণে হাতত পতাকা লৈ হাতত তেওঁলোকে প্লে কাৰ্ড লৈ এনেধৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গৈছে ৰাহুল গান্ধীৰ বিৰুদ্ধে গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ৰাহুল গান্ধী গো বেক ধ্বনি ইয়াত দি থকা পৰিলক্ষিত হৈছে আৰু পুনৰবাৰ ক'ব বিচাৰিছোঁ যে নাগালেণ্ডৰ মহিলা সাংসদৰ ওপৰত যি ধৰণৰ অপমানসূচক মন্তব্য বা অপমানসূচক আচৰণ কৰা যিটো অভিযোগ সেই অভিযোগৰ ভিত্তিতে আজি এনেধৰণে বিজেপি নেতৃত্ব আজি ওলাই আহিব লগা পৰিলক্ষিত হৈছে যদিও কেন্দ্ৰত বিজেপি চৰকাৰ ৰাজ্যতো বিজেপি চৰকাৰ তথাপিও এই যিটো আচৰণ সেই আচৰণৰ অভিযোগ তেওঁলোকে উত্থাপন কৰিছে আৰু তেওঁলোকে এটা মেছেজ দিব বিচাৰিছে যে বিজেপিৰ নাগালেণ্ডৰ মহিলা সাংসদগৰাকীৰ সৈতে সকলো বিজেপি কাৰ্যকৰ্তা আছে তেওঁ অকলশৰীয়া নহয় সেই মেছেজ তেওঁলোকে দিব বিচাৰিছে আৰু ইয়াৰ জৰিয়তে তেওঁলোকে এটা প্ৰতিবাদী পদযাত্ৰা উলিয়াব আৰু সেই প্ৰতিবাদী পদযাত্ৰা এই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা তেওঁলোকে জাজ ফিল্ডলৈকে সেই যাত্ৰা কৰিব আৰু সেই যাত্ৰাৰ সময়ছোৱাত বিজেপিৰ ভৱেশ কলিতাৰ পৰা আৰম্ভ কৰি অন্যান্য যিসকল নেতৃত্ব সেই সকলো উপস্থিত থাকিব ইয়াৰ স্থানীয় এমপি ইয়াত উপস্থিত থাকিব স্থানীয় বিধায়ক উপস্থিত থাকিব আৰু এনেধৰণৰ পৰিৱেশ এই মুহূৰ্তত আপোনালোকক পোনপটীয়াভাৱে দেখুৱাই আছোঁ
এয়া লতাশিল তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখৰ পৰা। হয়, লক্ষ্যই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰিৱেশ আপোনালোকে দেখিছে গুৱাহাটীত এইদৰে ৰাজ্যিক বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচী আৰু শেহতীয়াকৈ গৃহমন্ত্ৰীৰ ভাষ্যই সমগ্ৰ দেশ জোকাৰি গৈছিল। সংবিধান প্ৰণেতা ডক্টৰ ভীমৰাও আম্বেদকাৰৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল দিল্লীত কংগ্ৰেছ সাংসদসকলে। আনফালে আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে এয়া বিজেপিৰ প্ৰতিবাদ। বিজেপিৰ প্ৰতিবাদে কঁপাই তুলিছে এতিয়া গুৱাহাটীৰ ৰাজপথ।